ষষ্ঠ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ সফল সামৰণি ক্ৰিকেট ক্লাব অফ ডিব্ৰুগড় ষষ্ঠ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ খিতাপ দখল ষষ্ঠ অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ ফাইনেলত ক্ৰিকেট ক্লাব অফ ডিব্ৰুগড় চূড়ান্ত বিজয়ী হল গুৱাহাটীৰ জজফিল্ডৰ ফাইনেলত টেঙাপাৰা ক্ৰিকেট ক্লাবক 7 উইকেটত পৰাস্ত কৰি চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে ডিব্ৰুগড়ৰ দলটোৱে বৰষুণ আৰু হেমেকা আউটফিল্ডৰ বাবে এই প্ৰতিযোগিতাৰ খিতাপ যুজখন 5 অভাৰলৈ হ্ৰাস কৰা হয় যাৰ ফলত দুয়োটা দলৰ বাবে প্ৰত্যাহ্বান অধিক তীব্ৰতৰ হৈ পৰে টছত জয়ী হৈ টেঙাপাৰাই প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ 5 অভাৰত 3টা উইকেটৰ বিনিময়ত 67 ৰান সংগ্ৰহ কৰে দলৰ বিকিৰণ দাসে 6টা 6 আৰু 3টা বাউণ্ডেৰী মাত্ৰ 16টা বলত 51 ৰান সংগ্ৰহ কৰি বিস্ফোৰক বেটিং আগবঢ়ায় অৱশ্যে ডিব্ৰুগড়ৰ ক্ৰিকেট ক্লাবে সুন্দৰ প্ৰদৰ্শনেৰে দুটা বল বাকি থকা অৱস্থাত লক্ষ্যত উপনীত হয় বিজয়ী দলটোৰ হৈ 13টা বলত 39 ৰান কৰি নিজৰ দলটোক চেম্পিয়ন কৰাই গুঞ্জন জ্যোতি ডেকাই ফাইনেল মেচখনত অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদীপ কোঁৱৰ উপস্থিত থাকি কলে এইদৰে ফাইনেল প্ৰতিকূল বতৰৰ মাজতো ফাইনেলখন হৈ গ'ল প্ৰথমতে আমি গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনক আমি ধন্যবাদ জনাইছোঁ ফাইনেল ৰাউণ্ডটোত ইমান সুন্দৰকৈ অনুষ্ঠিত কৰাৰ কাৰণে ফাইনেল ৰাউণ্ডত আমাৰ 12টা টিম আছিলে প্ৰত্যেকজনৰ পৰা দুটাকৈ টিম 12টা টিমে ইয়াত প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু আজি খেলখনত ডিব্ৰুগড় CCD ক্লাব চেম্পিয়নশ্বিপ খিতাপ অৰ্জন কৰিছে আৰু পুৰস্কাৰ আমি 10 লাখ টকা চেম্পিয়নৰ আৰু 5 লাখ টকা ৰানাৰ আপ আৰু জুনেলৰ যিখিনি চেম্পিয়ন হয় তেওঁলোকে 1.5 লাখ টকাকৈ পায় আৰু বাকী ডিষ্ট্ৰিক্টৰ যিজন চেম্পিয়ন হয় তেওঁলোকে 1 লাখ টকাকৈ পায় সুন্দৰ প্ৰদৰ্শনৰ বাবে বিজয় দলৰ অধিনায়ক গুঞ্জন জ্যোতি ডেকাক প্লেয়াৰ অব দ্য মেচৰ বঁটা প্ৰদান কৰা হয় অধিনায়কজনে দলটো চেম্পিয়ন হোৱাত মনৰ ভাৱ প্ৰকাশ কৰিলে এইদৰে খুবেই ভাল লাগিলে লাষ্ট যোনটো 4 মাহ পৰা আমি গোটেই টিমটোৱে যি প্ৰিপেয়াৰ কৰিছিলোঁ বা যোনটো আমি এচিভ কৰিবলৈ ট্ৰাই কৰিছিলোঁ সেইটো এচিভ হ'ল আই থিংক আমাৰ গ'লটো এইটো আছিলে যে একদম চিম্পল ৰাখিছিলোঁ যদি খেলিব আছে আমি চেম্পিয়ন হ'বলৈ খেলিব আছে তো আল্টিমেটলি আজি ইয়াত আহি থাৰ্ড ৰাউণ্ডৰ ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড চেম্পিয়ন হৈ আহিলোঁ থাৰ্ড ৰাউণ্ড ইয়াত আহি চেম্পিয়ন হৈছোঁ খুবেই ভাল লাগিল ভাল চবেই ভাল খেলিছে অল ৰাউণ্ড পাৰফৰ্ম চবেই কৰিছে অকলে ক'ব গ'লে সেইটো বেয়া হ'ব যেন গোটেই টিম এফৰ যিহেতু গোটেই 11টা মেম্বাৰ প্লাছ যোনখিনি বাহিৰত আছিলে সাপোৰ্ট ষ্টাফ এভৰিৱান সবে খুবেই ভাল কৰিছে আৰু তোমালোকৰ টিমৰ কেইবাটাও আজি প্লেয়াৰ অফ দ্য মেচ বা প্লেয়াৰ অফ টুৰ্নামেণ্টৰ সন্মান লাভ কৰিছে হয় মই মেন অফ দ্য মেচটো পাইছোঁ প্লাছ বাকী যোনখিনি প্লেয়াৰ্ছ আছে গোটেইখিনি খুব ভাল কৰিছে আৰু শেষত অসম ক্ৰিকেট সন্থাই যিটো ইমান সুন্দৰ টুৰ্নামেণ্ট আয়োজন কৰিছে কি ক'বা খুবেই ভাল লাগিছে এইটো লাষ্ট 6 টাইমৰ কাৰণে অৰ্গেনাইজ কৰিছে আমিও এজ এ প্লেয়াৰ 6 বছৰ 6 ইয়াৰ খেলি আছোঁ এইটো খুবেই ভাল লাগিছে আৰু আগলৈও খেলি যাম ইফালে সমগ্ৰ চেম্পিয়নশ্বিপত ধাৰাবাহিকভাৱে সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা ইণ্ডিয়া ক্লাব শিলচৰৰ পাৰভেজ মুছাৰাফে প্লেয়াৰ অব দ্য টুৰ্নামেণ্টৰ ট্ৰফি লাভ কৰে অন্যান্য ব্যক্তিগত বঁটাৰ ভিতৰত টেঙাপাৰা ক্ৰিকেট ক্লাবৰ ৰোহিত সেনে শ্ৰেষ্ঠ বেটাৰৰ বঁটা লাভ কৰাৰ বিপৰীতে নগাঁৱৰ ষ্টাৰ স্পৰ্টিং ক্লাবৰ অক্ষয় কুমাৰ ডেকাই তেওঁৰ ব্যতিক্ৰমী বলিং দক্ষতাৰ বাবে শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰে ফাইনেল মেচখনত অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদীপ কোঁৱৰ উপসভাপতি ৰাজদীপ ওজা কোষাধ্যক্ষ চিৰঞ্জিত লাংথাছা মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মহন্ত এপেক্স কাউন্সিলৰ সদস্য শিৱপথ ভট্টাচাৰ্য আৰু মিনু আলমকে ধৰি সন্মানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে এছিএৰ প্ৰাক্তন সভাপতি ৰমেন দত্ত আৰু ক্ৰীড়া সংগঠক পুলক গোস্বামীয়েও এই অনুষ্ঠানত ভাগ লয় ভাৰ্গৱৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ